স্বামী হত্যাৰ অভিযুক্ত মহিলাৰ বিৰুদ্ধে জেৰাইগাঁৱত ৰাইজমেল বোধ কৰোঁ সমগ্ৰ অসমত এইটোৱে প্ৰথমটো ঘটনা য'ত স্বামীক হত্যা কৰা মহিলাগৰাকীৰ বিৰুদ্ধে সমগ্ৰ ৰাইজ ওলাই আহিছে ৰাইজমেল অনুষ্ঠিত কৰিছে মাধুৰ্য বৰুৱা হত্যাত অভিযুক্ত প্ৰহেলিকা বৰুৱা সম্প্ৰতি কাৰাবন্দী প্ৰহেলিকাৰ বিৰুদ্ধে জেৰাইগাঁৱৰ শ ৰাইজৰ মুকলি সভা ৰাইজ মেলতে প্ৰহেলিকা বৰুৱাৰ মাতৃৰ বিস্ফোৰক মন্তব্য আমি আমাৰ কন্যাক কাৰাগাৰৰ পৰা উলিয়াই নানো ৰাইজে যি সিদ্ধান্ত লয় তাকেই মানি ল'ম প্ৰহেলিকাৰ মাতৃৰ মন্তব্য জেৰাইগাঁও ৰাইজে গাঁৱত নিষিদ্ধ কৰিলে প্ৰহেলিকা বৰুৱাক জামিন পালেও জেৰাইগাঁৱত সোমাব নিদিয়ে প্ৰহেলিকাক আশ্ৰয় দিয়া লোকক সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে এই বিশাল ৰাইজমেলে এক অভূতপূৰ্ব ঘটনা জেৰাইগাঁৱৰ যি বদনাম সৃষ্টি কৰিলে প্ৰহেলিকাই নিজৰ স্বামীক নিৰ্মমভাৱে হত্যা কৰি তাৰ বিৰুদ্ধে ৰাইজমেলৰ আয়োজন কৰিছে এনে এখন ৰাইজমেল য'ত প্ৰহেলিকাৰ মাতৃও কৈছে মই ৰাইজৰ লগত আছোঁ ৰাইজে যি সিদ্ধান্ত ল'ব এই সিদ্ধান্তৰ লগত ময়ো আছোঁ এয়া জেৰাইগাঁৱৰ ছবি এই সম্পৰ্কে অধিক তথ্য জানিবৰ বাবে আমি যদি সতীৰ্থ সাংবাদিকক পাওঁ বিশাল ৰাজহুৱা সভা আপোনালোকে মন কৰক গাঁৱৰ সকলো ৰাইজ উঠি আহিছে আৰু একেলগে এখন ষ্টেডিয়ামত লগ হৈছে তেওঁলোকে কথা বতৰা পাতিছে ৰাইজৰ বিভিন্ন পক্ষই বিভিন্ন কথা তাত উল্লেখ কৰিছে মূল কথাটো হৈছে পৰম্পৰাত আঘাত হৈছে এগৰাকী পত্নীয়ে স্বামীক অন্যায়ভাৱে হত্যা কৰিছে আৰু এই হত্যাই সমগ্ৰ জেৰাইগাঁৱত কুপ্ৰভাৱ পেলাব পাৰে জেৰাইগাঁওবাসীয়ে নিজৰ পৰম্পৰা অক্ষুত ৰাখিব খোজে জেৰাইগাঁওবাসীয়ে জেৰাইগাঁৱৰ অস্তিত্ব আৰু স্বাভিমান সুৰক্ষিত কৰি ৰাখিব খোজে সেইবাবে জেৰাইগাঁৱৰ মহিলা পুৰুষ সকলো ওলাই আহিছে ৰাইজমেল আয়োজন কৰিছে আৰু আয়োজন কৰি এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে মাধুৰ্য বৰুৱাক হত্যা কৰা পত্নী প্ৰহেলিকা বৰুৱা জেৰাইগাঁৱত আৰু আহিব নোৱাৰে আনকি তেওঁৰ মাতৃও অৰ্থাৎ প্ৰহেলিকাৰ মাতৃও ৰাইজৰ লগত আছে ইয়াকে কয় ৰাইজে নখ জোকাৰিলে নৈ বয় দীপাংকৰ মোৰ লগত ফোন লাইনত উপস্থিত আছে দীপাকৰ দত্ত ফোন লাইনত দীপাকৰ এই ৰাইজমেল কেতিয়া অনুষ্ঠিত হৈছিল এখন যোৱাকালি হয় জেৰাইগাঁৱত যিটো আলফা হেনৰিক্ষ পৰেশ বৰুৱাৰ বাসগৃহৰ কাষতে যিহেতু নৱনীখোলা গাঁওখন আছে আৰু সেই গাঁওখনৰ ৰাইজৰ এখন ৰাজহুৱা খেলপথাৰ আছে খেলপথাৰতেই এখন ডাঙৰ সভা অনুষ্ঠিত হয় আৰু সেই সভাখনতে বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আচলতে প্ৰেমজনিত কাৰণত যি প্ৰহেলিকা বৰুৱাই নিজৰ স্বামীক ধুমুচেৰে মাৰি যি হত্যা কৰিলে হত্যাৰ ৰূপ তেওঁ চাৰিজন দুৰ্বৃত্তই আহি কেনে এটা ৰূপ ৰং বেলেগ কৰাৰ ব্যৱস্থা কৰিছিলে হত্যাকাণ্ডৰ সম্পূৰ্ণ ৰূপ ৰং সলনি কৰিব বিচাৰিছিলে সেই তথাকথিত সেইগৰাকী প্ৰহেলিকা বৰুৱাৰ ওপৰত ৰাজহুৱা ৰাইজমেল পাতিছে ৰাইজমেলে সিদ্ধান্ত এটা গ্ৰহণ কৰিছে যিহেতু সেইখন গাঁৱলৈ তেওঁ প্ৰহেলিকা বৰুৱা যাব নোৱাৰিব তেখেতৰ নামত তিলনি পতা হৈছে আৰু তেখেতৰ মাকৰ ঘৰতো যদি তেওঁ প্ৰহেলিকা বৰুৱা যায় তেতিয়াহ'লে মাকৰ ঘৰখনো তেওঁলোকে হেড ভাঙি চিঙি চৌমাৰ কৰি দিব বুলি আমাৰ আগত অৱগত কৰিছে দীপাকৰ ৰৈ দিয়া মই মোৰ সতীৰ্থক কৈছোঁ ৰাইজমেলখন ডাঙৰকৈ দেখুৱাব লাগে সমগ্ৰ অসমৰ বাবে ই এক ডাঙৰ উদাহৰণ যি উদাহৰণ জেৰাইগাঁৱে দেখুৱাবলৈ সক্ষম হৈছে যিসকল ধৰ্ষণকাৰী যিসকল হত্যাকাৰী সেইসকলৰ বিৰুদ্ধে যদি গাঁৱে গাঁৱে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে এই ধৰণৰ ঘটনা হ্ৰাস হৈ আহিব আজি আমি এনে এক পৰিৱেশ আৰু পৰিস্থিতিত পৰিছোঁ প্ৰিয় দৰ্শক নিসংগতা আমি ভাল পোৱা হৈছোঁ এটা কোঠাত আমি আবদ্ধ হৈ আছোঁ কাষৰ ঘৰৰ মানুহক মাতিবলৈ আমি টান পোৱা হৈছোঁ এনেধৰণৰ পৰিস্থিতিলৈ আমি গুচি গৈছোঁ আৰু এই পৰিস্থিতিত আমি যিমানেই গৈছোঁ সিমানেই আমাৰ সামাজিক বান্ধোন নোহোৱা হৈ আহিছে ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে
হত্যা হৈছে, ধৰ্ষণ হৈছে, চুৰি হৈছে, ডকাইতি হৈছে, বিপদজনক পৰিস্থিতিৰ মাজত আমাৰ অসমীয়া সামাজিক বান্ধোন গুচি গৈছে। এনে সময়ত মই জেৰাই গাঁৱৰ মহিলা আৰু পুৰুষক NKTVৰ মজিয়াৰ পৰা চেলুট জনাইছোঁ। এনে এক সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিছে, যিটো সিদ্ধান্তই ইয়াৰ পিছৰ যি প্ৰজন্ম আছে সেই প্ৰজন্মক বুজাই দিব, যদি এই গাঁৱত থাকি এনে অপৰাধ কৰ, এই গাঁৱত থাকি যদি সামাজিকভাৱে বিঘ্নিত হোৱা পৰিৱেশ সৃষ্টি কৰ, তেতিয়াহ'লে যিকোনো পৰিস্থিতিত আমি এই সিদ্ধান্ত ল'বৰ বাবে সমগ্ৰ গাঁও এক হৈ আছোঁ, একমুঠি হৈ আছে। আপোনালোকে জানে প্ৰিয় দৰ্শক, কি ধৰণে ধৰ্ষণৰ ঘটনা ঘটিবলৈ লৈছে। ধৰ্ষণ কৰিলে 3 মাহ জেল হ'ল, ওলাই আহিল, গাঁৱতে থাকিল, আৰু ধৰ্ষণকাৰীক সহায় কৰা মানুহৰ জন্ম হয়। কোৰ্ট যায়, কাছাৰী যায়, অধিবক্তা আহে, বহুত কথা হয়, কেৱল গাঁৱৰ মানুহ ওলাই নাহে। যি ঠাইত থাকে, যি ঠাইত অপৰাধ হয়, সেই অপৰাধৰ বিৰুদ্ধে যদি সমগ্ৰ গাঁও, চুবুৰী, অঞ্চল একেলগে ওলাই আহি এনে ৰাইজমেলৰ আয়োজন কৰে, তেতিয়াহ'লে মই ভাবোঁ যে এনে ধৰণৰ অপৰাধজনিত ঘটনা নিজে নিজে ক্ৰমাৎ কমিবলৈ আৰম্ভ কৰিব। ৰাইজেই বল, ৰাইজে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই বহু পৰিৱেশ সলনি কৰি পেলাব পাৰে। সেইবাবে আমাৰ অসমীয়াত কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু দেখুৱালে এয়া দেখুৱালে এই বিশেষ গাঁওখনে। এই গাঁওখনে দেখুৱালে যে কেনেকৈ আমি অপৰাধ হোৱাৰ পিছত ক্ষান্ত নাথাকোঁ। শুনক ৰাইজমেল, শুনক। মই ভাবোঁ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ, যোগাত্মক খবৰ হৈছে এই খবৰটো, যি নিৰ্মমভাৱে পত্নীয়ে প্ৰেমিকৰ লগত লগ লাগি এজন সহজ সৰল মানুহ মাধুৰ্য বৰুৱাক ধুৰমুচেৰে কোবাই কোবাই নিশেষ কৰি পেলালে আৰু নিজৰ কন্যাৰ সন্মুখত এই কাণ্ড কৰিলে। কন্যাই ইতিমধ্যে সন্মুখৰ পৰা এই কথা কৈ দিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে, কিন্তু জেৰাই গাঁওবাসীয়ে দেখুৱালে প্ৰতিবাদ কেনেকৈ কৰিব লাগে, কেনেকৈ সামাজিক অৱক্ষয় ৰোধ কৰিব পাৰে গাঁৱৰ মানুহে এক হৈ থাকিলে দেখুৱালে। দীপাকৰ, শেষত মই জানিব খুজিছোঁ, এই গাঁওবাসী সকলো যি ধৰণৰ একতা, এই একতাই বোধহয় জেৰাই গাঁৱৰ আটাইতকৈ নতুন সম্ভাৱনা। দীপাকৰ। হয় অনুপম, নিশ্চয় এটা কথা ক'ব লাগিব, জেৰাই গাঁও চাবুৱাৰ ভিতৰতে যিটো একতা এনাজৰী আছে, সেই বান্ধোন অতীতৰ পৰা আছে, আজিও আছে। এটা কথা স্পষ্ট ক'ব লাগিব, তেওঁলোকে যি হত্যাকাণ্ডৰ লগত জড়িত এই পহেলিকা বৰুৱা, এই পহেলিকাৰ বৰুৱাৰ ওপৰত তেওঁলোকে এটাই মন্তব্য আগবঢ়াইছে, যি যে অগ্নিসাক্ষী কৰি কেনে আমি পত্নী বা স্বামীৰ মাজত যিটো এটা সম্বন্ধ, এই সম্বন্ধটো সম্পূৰ্ণ নাশ কৰিছে। যি পৰকীয়া প্ৰেমৰ বাবে তেওঁ সেই এজন অমায়িক স্বভাৱৰ মাধুৰ্য বৰুৱাক যে হত্যা কৰিলে, এই হত্যাক একদম সম্পূৰ্ণ ৰূপ ৰং সলনি কৰিব বিচাৰিছিলে এই ছদ্মবেশী এই নাৰীক অপমান কৰা এই পহেলিকা বৰুৱাই। আৰু এটা কথা ডাঙৰ কথা হৈ পৰিছে, তেওঁলোকে যদি পহেলিকা বৰুৱাক কোনোবা উকিলৰ যোগেদি গাঁৱৰ মানুহ বা কোনোবা অন্যান্য মানুহে তেওঁলোকৰ এই জেৰাই অঞ্চলটোৰ ভিতৰতে সহায় সহযোগ কৰিব বিচাৰে বা পহেলিকা বৰুৱাক স্থান দিব বিচাৰে, পহেলিকা বৰুৱাৰ কিবা যদি সংযুক্ত হ'ব বিচাৰে, যে টকা পইচা দি মেলি হ'লেও বচোৱাৰ ক্ষেত্ৰত তেওঁলোকে যদি যিকোনো কাম কৰিব পাৰে, তেওঁলোকক সেই জেৰাই গাঁও অঞ্চলডোখৰ পৰা তেওঁলোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জেৰাই অঞ্চলৰ পৰা বদলি কৰি দিব। আৰু এটা পহেলিকা বৰুৱাৰ আহিলেও কিন্তু জেৰাই গাঁৱত সোমাব নোৱাৰে, সেয়ে ৰাইজে আজি স্পষ্ট ভাষাৰে তেওঁলোকে বুজাই দিছে। হয়, বহুত বহুত ধন্যবাদ দীপাকৰ দত্ত। আৰু জেৰাই গাঁওবাসী মই ভাবোঁ ধৰ্ষণ হত্যাৰ বিৰুদ্ধে থিয় হোৱা এক বৃহৎ প্ৰতিবাদ, এক সবল প্ৰতিবাদ আৰু এখন সাৰ্থক ৰাইজমেল।